খবৰ দিওঁতে দিওঁতে সতীৰ্থৰ খবৰ ল'বলৈও আহৰি নাই। আনৰ খবৰবোৰ তেওঁলোকে তুলি ধৰে জনমানসত, কিন্তু নিজৰ কথাবোৰ খুলি কোৱাৰ অৱকাশেই বা ক'ত? জ্যেষ্ঠ কনিষ্ঠ লগ হৈ প্ৰেছ ক্লাবত সাংবাদিকৰ আড্ডা। খবৰৰ পিছে পিছে দৌৰি ফুৰে তেওঁলোকে। কলম কেমেৰাৰ সহায়ত আনৰ খবৰবোৰ, বিচিত্ৰ ঘটনা পৰিঘটনাবোৰ তুলি ধৰে তেওঁলোকে। অথচ বাটে ঘাটে বা কৰ্তব্যৰ খাতিৰত সততে লগ পাই থকা সতীৰ্থৰ খবৰ এটা ল'বলৈ, মুকলি মনেৰে কথা এষাৰ পাতিবলৈ সুযোগ আৰু আহৰি নোহোৱাৰ দৰেই হয়। একাপ চাহ বা এসাঁজ ভাত একেলগে খোৱাৰ কথা ভবাটো যেন অবাস্তৱ। অথচ প্ৰত্যেকেই নিতৌ নতুন অভিজ্ঞতাৰ সন্মুখীন হয়। সকলো সামৰি সুতৰি থবলগীয়া হয় মনৰে কোণত। যাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত প্ৰেছ ক্লাবৰ সোণালী জয়ন্তী উদযাপনৰ সামৰণি উপলক্ষে অন্তৰংগ এক অনুষ্ঠানৰ আয়োজন কৰা হয় বুধবাৰে। সাংবাদিকৰ আড্ডা শীৰ্ষক এই অনুষ্ঠানে অধিক ওচৰ চপাই আনিলে বিভিন্ন প্ৰতিষ্ঠানত কাম কৰি থকা সাংবাদিকসকলক। মানে আমাৰ গুৱাহাটী প্ৰেছ ক্লাব উত্তৰ পূৰ্বাঞ্চলৰে অন্যতম পুৰণি হয়। তাৰ আমাৰ 50 বছৰ ইতিমধ্যে হৈ গৈছে। এটি প্ৰেছ ক্লাবটো সদায় আমি বিচাৰোঁ এনেকুৱা এটা ঠাই হৈ থাকিব লাগে, য'ত আমি সকলো সংবাদকৰ্মী যোনে গুৱাহাটীত কাম কৰি আছোঁ, অন্য জেগাতো হ'ব পাৰে, কিন্তু গুৱাহাটীলৈ আহিছোঁ, কাম কৰি আছোঁ। গুৱাহাটী প্ৰেছ ক্লাবটো আমাৰ সদায় আমাৰ কাৰণে মুকলি জেগা হ'ব লাগে। আমাৰ নিউজ চেনেল হওক, আমাৰ নিউজ পেপাৰ বা এজেঞ্চিত আমি সকলোকে মঞ্চ দিওঁ, কিন্তু আমাৰ মঞ্চ নাই কথা ক'বলৈ। সেইকাৰণে আমি ভাবিলোঁ যে অকণমান ব্যতিক্ৰমী কৰি যে প্ৰেছ ক্লাবৰ নিজৰ বাকৰিতে আমি আজি নিজে লগ হওঁ, নিজৰ কথা কওঁ, ভাল বেয়া সুখ দুখৰ কথা। সোণালী জয়ন্তীৰ যি সামৰণি অনুষ্ঠান আজি আমাৰ অনুষ্ঠিত হৈছে। গুৱাহাটী প্ৰেছ ক্লাবটো আচলতে গুৱাহাটী সাংবাদিকসকলৰ এটা প্ৰাণ কেন্দ্ৰস্বৰূপ। পুৰণি জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকসকলক লৈ যি আড্ডাৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ, বহু জ্যেষ্ঠ কনিষ্ঠ সাংবাদিকসকলে তেওঁলোকৰ নিজৰ নিজৰ অভিজ্ঞতাবিলাক কেনেকৈ বৰ্ণনা কৰিছে। সঁচাকৈ এটা ৰসাল আড্ডা হৈছে, খুব ভাল লাগিছে। আমাৰ 11:30 পৰা অনুষ্ঠান অনুষ্ঠিত বৰ্তমানলৈকে হৈ আছে। আৰু তেনেকৈ গুৱাহাটী প্ৰেছ ক্লাবে যিহেতু বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আছে, আজিও আমাৰ সাংবাদিকসকলৰ মাজত এক ৰসাল আড্ডাৰ আয়োজন কৰিছে। কেইবাটাও প্ৰজন্মৰ সাংবাদিক একলগ হ'ল। প্ৰণয় বৰদলৈ, অনুৰাধা শৰ্মা পূজাৰী, স্বপ্না বেজবৰুৱা, গৌতম শৰ্মা, অনুপম নাথৰ দৰে জ্যেষ্ঠ সাংবাদিকসকলৰ পৰা আৰম্ভ কৰি অমৰেন্দ্ৰ ডেকা, ভাস্কৰজ্যোতি বৰুৱা, নিপা কাকতি, বিশ্বজ্যোতি শৰ্মাৰ দৰে মাজৰ প্ৰজন্মৰ সাংবাদিকসকলো আহিল আড্ডালৈ। আহিল সমীৰণ বৰঠাকুৰ, দৃষ্টিৰূপা বৰদলৈৰ দৰে নতুন প্ৰজন্মৰ সাংবাদিকসকলো। ব্যক্ত কৰিলে মনৰ কথা, অভিজ্ঞতাৰ কথা, একেলগে খালে এসাঁজ। আজি সোণালী জয়ন্তীৰ সামৰণি বৰ্ষ প্ৰেছ ক্লাবৰ, গুৱাহাটী প্ৰেছ ক্লাবৰ, আৰু আমি নতুন পুৰণি মানে একেলগ হৈছোঁ, এটা আড্ডা হৈছে। আৰু আমি জ্যেষ্ঠসকলে আমি মানে যেতিয়া প্ৰযুক্তিৰ যুগ নাছিলে, সেই সময়ত এটা মোবাইল ফোনো নাছিলে, সেই সময়ত আমি কেনেকৈ কাম কৰিছিলোঁ সেই কথাবিলাক আজি বহুদিনৰ মূৰত খুব ৰসাল ঘটনা কিছুমান আজি কোৱা হ'ল নতুনসকলে শুনিবৰ কাৰণে। আৰু চবতকৈ ডাঙৰ কথা, আমি প্ৰিণ্ট মিডিয়াত থাকোঁতে আমি এইবিলাক আমি বিচাৰি ফুৰিছিলোঁ। মানে তেতিয়া লেআউটবিলাক আমি কেঁচিৰে কাটিছিলোঁ। সেই কথাবিলাকো হ'ল, নানা ধৰণৰ অভিজ্ঞতাৰ কথা হ'ল। আৰু মই ভাবোঁ এনেকৈ সাংবাদিকসকল একেলগ হোৱা উচিত। প্ৰচণ্ড গৰমৰ মাজতো যেন গুৱাহাটী প্ৰেছ ক্লাবত এচাটি শীতল বতাহ বৈ গ'ল। ভালপোৱা, আন্তৰিকতা আৰু সান্নিধ্যৰ এচাটি বতাহ। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰ কলিতাৰ সহযোগত হেপ্পী বৰাৰ ৰিপৰ্ট, NB নিউজ।